আপোনাৰ মোবাইলটো ভালনে বেয়া আপুনি নিজে পৰীক্ষা কৰক। কেনেকৈ কৰিব? আপোনাৰ মোবাইলটো যদি ভালনে বেয়া সেইটো পৰীক্ষা কৰিবলৈ হ'লে আপুনি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু আপুনি যদি ছেকেণ্ড হেণ্ড মোবাইল কিনিছে, এইটো কিনিব বিচাৰি আছে, মোবাইলটো ভালনে বেয়া সেইটো আপুনি কেনেকৈ জানিব আপুনি নাজানে, তেন্তে মোৰ এই ভিডিঅ'টো চাওক। একদম কম সময়ৰ ভিতৰত আপুনি গম পাব পাৰিব এইটো মোবাইলৰ ভিতৰত এইবিলাক বেমাৰ আছে আৰু এইটো মোবাইল সম্পূৰ্ণ ভাল। আৰু আপুনি মেকানিকৰ ওচৰতো যাব নালাগে, আপুনি নিজেই জানক আৰু আনকো আপুনি শিকাওক। সেয়ে আপুনি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব, আপুনি এটা জ্ঞান ল'ব পাৰিব এই মোবাইলৰ বিষয়ে। আশা কৰোঁ এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই ভাল হ'ব। আহক আমি জানি লওঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীনৰ প্লে ষ্ট'ৰ বুটামটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি এটা কাম কৰিব, ইয়াত চাৰ্চ কৰক ডিভাইচ ইনফো। ডিভাইচ ইনফো ইয়াত লিখি আপুনি ইয়াত চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত আপোনাৰ অলপ তলফালে আহিলে আপোনাৰ এইটো এই অপশ্যনটো চাইছে যে, এই অপশ্যনটো চাই পেলাই আপুনি এই এপটো ইনষ্টল কৰক। ইয়াত এটা টেপ দি দিব। ইয়াত টেপ দি দিয়া মাত্ৰই আপোনাৰ এপটো ইনষ্টল হৈ যাব। ইয়াত ইনষ্টল মই কৰি আছোঁ, এইটো চাওক। ইনষ্টল বুটামটোত আপোনাৰ ক্লিক কৰি দিলেও হ'ল, অলপ সময় লাগিব। এতিয়া চাওক অপেন বুটাম আহিছে, আপুনি ইয়াত এটা টেপ দিয়ক। অপেনত টেপ দিয়া মাত্ৰই এটা নতুন পেজ খোল খাই যাব। এই পেজটোৰ ওপৰত চাওক ডাছবৰ্ড, ডিভাইচ, ছিষ্টেম, CPU বুলি লিখা আছে। এই বেটাৰী অপশ্যনটোত এটা টেপ দিয়ক। বেটাৰীটো প্ৰথমে পৰীক্ষা কৰি লওক। ইয়াত আপোনাৰ বেটাৰীটো গুড বুলি দেখাব, এইটো চাওক হেল্থ গুড বুলি দেখাব, তেতিয়া জানিব আপোনাৰ বেটাৰীটো সম্পূৰ্ণ ভালে আছে। তাৰ A to Z বেটাৰীৰ যিমান তথ্য আছে ইয়াত সম্পূৰ্ণ তথ্য দিয়া আছে। আপোনাৰটোত আপুনি পঢ়ি চাব, ভাল নে বেয়া আপুনি গম পাই যাব। তাৰপিছত ওপৰৰ অপশ্যনকেইটা আপুনি পঢ়ি একেবাৰে শেষৰ যিটো অপশ্যন আছে, ইয়াত চাওক টেষ্ট বুলি লিখা আছে, এই টেষ্ট অপশ্যনটোত এটা টেপ কৰক। ইয়াত টেপ কৰা মাত্ৰই আপোনাৰ এই মোবাইলৰ ভিতৰত কি আছে কি নাই আপুনি সেই বস্তুটো আপুনি ইয়াৰ পৰাই গম পাই যাব। তো প্ৰথমে আমি এটা মই টেষ্ট কৰি দেখাই দি আছোঁ, আপুনি চেম তেনেকৈ টেষ্ট কৰিব। মই ইয়াত ডিছপ্লে যিটো আছে ইয়াত বটনটো টেপ দিলোঁ, তাৰপিছত নেক্সট বটনটো টেপ দিলোঁ। দিয়াৰ পিছত চাওক ইয়াত ব্লেক কালাৰ আহিছে। ব্লেক কালাৰটো আৰু এটা টেপ দিয়ক, তেতিয়া হোৱাইট আহিছে। এতিয়া আপোনাৰ ডিছপ্লেটো ক'ৰবাত বেয়া আছে যদি গম পাই যাব। এইটো চাওক ৰেড আহিছে, এই ৰেডত আপোনাৰ ডিছপ্লেটো ক'ৰবাত বেয়া থাকিলে এইটো ধৰা খাই যায়। এতিয়া চাওক কালাৰবোৰ চেঞ্জ হৈ আছে। আপুনি ঠিক তেনেদৰে কালাৰ চেঞ্জ কৰি আপোনাৰ মোবাইলৰ ক'ৰবাত কিবা বেয়া আছে যদি আপুনি গম পাব পাৰিব। ইয়াত এছ দবাই দিয়ক। দবাই দিয়াৰ পিছত আপুনি পুনৰ মই আৰু এটা এই মাল্টিপুল টাচ যিটো আছে মই এইটো আপোনাক পৰীক্ষা কৰি দেখাই আছোঁ। স্ক্ৰীনৰ এছ অপশ্যনটো আপুনি এটা টেপ কৰি দিয়ক। ইয়াত টেপ কৰা মাত্ৰই আপোনাৰ এটা আঙুলিৰে আপুনি ওপৰৰ পৰা লাহে লাহে আঙুলিটো টাচত লগাই তলফালে আনি থাকিলে আপোনাৰ ইয়াত ক'ৰবাত যদি কিবা বেয়া আছে আপুনি গম পাই যাব। এতিয়া আপোনাৰ এটা আঙুলিৰ ঠাইত আপুনি দুটা আঙুলি ব্যৱহাৰ কৰক। দুটা আঙুলি যেতিয়া ব্যৱহাৰ কৰি এনেকুৱা টানিব, এই লাইনবোৰ যে দেখা পাই আছে, ইয়াত ক'ৰবাত যদি টাচৰ কিবা গণ্ডগোল আছে তাত আপুনি সেই গণ্ডগোলটো তাত ধৰা খাই যাব। যিমানেই যেনেকুৱা মোবাইলটো থাকক না কিয়, আপুনি এইটো যদি পৰীক্ষা কৰে ধৰা খাবই। আপুনি এনেকুৱা তিনিটা আঙুলিৰে টাচ কৰিব, তেতিয়া স্ক্ৰীনশ্বট ল'ব মোবাইলটো। যদি স্ক্ৰীনশ্বটতো ঠিকে আহিছে তেতিয়া আপুনি গম পাব যে আপোনাৰ ইয়াত মাল্টিপুল টাচত কোনো বেমাৰ নাই। ঠিক তেনেদৰে ইয়াত যিমান অপশ্যন আছে আপোনাৰ মোবাইলত ওলোৱা, সেই অপশ্যনবোৰ আপুনি এটা এটাকৈ আপুনি পৰীক্ষা কৰক। ধন্যবাদ।